Hey guys, আজি মই আলোচনা কৰিব গৈ আছো IDBI বেংকৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু ইয়াৰ ডিটেইলছ খিনি মই আপোনাক এই ভিডিঅত প্ৰভাইড কৰিম। এইটো ভিডিঅত আপুনি এসিস্ট্যান্ট মেনেজাৰ এট জুনিয়ৰ এসিস্ট্যান্ট পোষ্টত এপ্লাই কৰিব পাৰিব। যদি আপুনি ভাবি আছে বেংকিং সেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব, তেতিয়া হলে এইটো ভিডিঅ আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে। এইটো ভিডিঅত আপুনি এইটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং ওভাৰভিউ খিনি চেক কৰিব পাৰিব, ভ্যাকেন্সি ডিটেইলছ খিনি লগতে ভ্যাকেন্সি খিনিত এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব, তাৰ ডিটেইলছ মই আপোনাক এইটো ভিডিঅ সিস্টেমেটিক প্ৰভাইড কৰিম। যদি এইটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ ইনফৰমেশন আপোনাৰ লাগে, আপুনি ভিডিঅটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব। যদি আপুনি ইন্টাৰেষ্টেড তেনে আহক দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ। IDBI Bank Requirement 2026 ৰ কাৰণে notification আহিছে আৰু আপুনি এপ্লাই কৰিব পাৰিব 1300 Assistant Manager and Junior Assistant Manager vacancies ৰ কাৰণে আহিছে notification টো। এইটো ৰিকুৱাৰমেন্টত আপুনি এপ্লাই যেটো প্ৰসেস দি আছে আপুনি অনলাইনত এপ্লাই কৰিব লাগিব। এতিয়া চাই লওক সিস্টেমেটিক আপুনি এইটো ভিডিঅত ইয়াৰ ডিটেইলছ খিনি চেক কৰিব পাৰিব। ভ্যাকেন্সি ডিটেইলছ খিনি চাই লওক। পোষ্ট নেম লগতে আপোনাৰ গ্ৰেড এণ্ড টোটাল ভ্যাকেন্সি সমূহ ডিভাইড কৰি দিয়া আছে। যত আপুনি জুনিয়ৰ এসিস্ট্যান্ট মেনেজাৰ যত আপোনাৰ গ্ৰেড O লেভেলৰ কাৰণে হ'ব আপোনাৰ পোষ্টিংটো আৰু টোটাল আপোনাৰ ভ্যাকেন্সি দি আছে আপুনি 1100 পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট যেটো ভ্যাকেন্সি দি আছে পোষ্ট নেমটো দি আছে এসিস্ট্যান্ট মেনেজাৰ যত আপোনাৰ গ্ৰেড ইয়াৰ কাৰণে হ'ব আৰু আপুনি 200 পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক ভ্যাকেন্সি খিনিত এপ্লাই কৰোতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব। ফাৰ্ষ্টত যাই লওক এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে। যদি আপুনি জুনিয়ৰ এসিস্ট্যান্ট মেনেজাৰ পোষ্টত এপ্লাই কৰি আছে তেতিয়াহলে আপুনি গ্ৰেজুৱেচন ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব। যিকোনো ডিসিপ্লিনৰ পৰা আপুনি হ'ব পাৰে, আৰ্টস কমাৰ্চ সায়েন্স যিকোনো ডিসিপ্লিন, যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপুনি আপোনাৰ ডিগ্ৰীটো কৰা হ'ব লাগিব, মানে গ্ৰেজুৱেট ডিগ্ৰীটো। যদি আপুনি জেনাৰেল OBC বা EWS ক্যান্ডিডেট হয় তেতিয়াহলে আপোনাৰ গ্ৰেজুৱেচনত মিনিমাম আপোনাৰ 60% মাৰ্ক থাকিব লাগিব। যদি আপুনি SC ST বা PWBD ক্যান্ডিডেট হয় তেতিয়াহলে তাতে আপোনাৰ মিনিমাম 55% মাৰ্ক আপোনাৰ থাকিব লাগিব ডিগ্ৰী, তেতিয়াহলে আপুনি এইটো ভ্যাকেন্সিত এপ্লাই কৰিব পাৰিব, যেটো জুনিয়ৰ এসিস্ট্যান্ট মেনেজাৰ পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সটত দি আছে যদি আপুনি এসিস্ট্যান্ট মেনেজাৰ পোষ্টত এপ্লাই কৰি আছে যেটো গ্ৰেড এৰ কাৰণে হ'ব, তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে আপুনি গ্ৰেজুৱেট ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব। যিকোনো ডিসিপ্লিনৰ পৰা হ'ব পাৰে, এনি ডিসিপ্লিন যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, লগত আপোনাৰ মিনিমাম 2 ইয়াৰ্স এক্সপিৰিয়েন্স থাকিব লাগিব। বেংকিং বা ফাইনেন্স সাৰ্ভিস বা ইন্স্যুৰেন্স সেক্টৰত, মানে বেংকিং ৰিলেটেড সেক্টৰত যদি আপুনি তেনেকুৱা 2 ইয়াৰ্স মিনিমাম আপুনি কৰবাত কাম কৰিছে আগতে এক্সপিৰিয়েন্স আছে তেতিয়াহলে আপুনি এসিস্ট্যান্ট মেনেজাৰ যেটো পোষ্ট আছে এটাত আপুনি এপ্লাই কৰিব পাৰিব। নেক্সটত আপুনি ফলো কৰিব লাগিব এজ লিমিটটো। যদি আপুনি জুনিয়ৰ এসিস্ট্যান্ট মেনেজাৰ পোষ্টত এপ্লাই কৰে তেতিয়াহলে মিনিমাম আপোনাৰ যদি 20 ইয়াৰ্স হৈছে আপুনি এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম আপুনি 25 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব। যদি আপুনি এসিস্ট্যান্ট মেনেজাৰ পোষ্টত এপ্লাই কৰি আছে, মিনিমাম এজ বিচাৰিছে 21 যদি আপোনাৰ হৈছে তেতিয়াহলে এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম আপুনি 30 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেণ্ট যেটো ৰুলছ আছে এণ্ড যেটো ক্যাটেগৰী আছে এইটো হিচাপত আপোনাৰ ৰিজাৰ্ভেশ্যন খিনি আপুনি লাভ কৰিব। এপ্লাই কৰোতে আপুনি এপ্লিকেশ্যন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰী ওয়াইজ ডিভাইড কৰি দিয়া আছে আৰু পেমেন্ট খিনি আপুনি অনলাইনত কৰিব লাগিব, যত আপুনি ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং বা UPI থ্ৰু আপোনাৰ পেমেন্ট খিনি কমপ্লিট কৰিব লাগিব। যদি আপুনি জেনাৰেল OBC বা EWS ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 1050 rupees পেমেন্ট কৰিব লাগিব। যদি আপুনি SC ST বা PWBD ক্যান্ডিডেট হয় তেতিয়াহলে 250 rupees আপুনি এটা অনলাইনত পেমেন্ট কৰিব লাগিব, যেটো এপ্লিকেশ্যন ফি হয়। এতিয়া চাই লওক এইটো ৰিকুৱাৰমেন্টত যেটো সিলেকশন প্ৰসেস দি আছে, সিলেকশনৰ কাৰণে আপুনি কেইবাটা স্টেপ ফলো কৰিব লাগিব। ফাৰ্ষ্টত আপোনাৰ অনলাইন টেষ্ট হ'ব, নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব, নেক্সট আপোনাৰ পাৰ্সোনাল ইন্টাৰভিউ হ'ব, নেক্সট আপোনাৰ প্ৰি ৰিকুৱাৰমেন্ট যেটো মেডিকেল টেষ্ট হয় সেইটো হ'ব। সেইখিনি প্ৰসেসত আপোনাৰ যেটো সিলেকশন হয় সেইখিনি কমপ্লিট কৰা হ'ব। এতিয়া চাই লওক এইটো ৰিকুৱাৰমেন্টত আপুনি কেনেকৈ এপ্লাই কৰিব। এপ্লাই যেটো প্ৰসেস হয় আপুনি অনলাইনত কৰিব লাগিব। ফাৰ্ষ্ট যেটো ষ্টেপ হয় আপুনি IDBI বেংকৰ যেটো অফিচিয়েল ৱেবসাইট আছে আপুনি ভিজিট কৰিব লাগিব। নেক্সট আপুনি যাব লাগিব কেৰিয়াৰ যেটো সেকশন দি আছে এণ্ড ৰিকুৱাৰমেন্ট সেকশনত ভিজিট কৰি কিনে আপুনি কাৰেন্ট যেটো ওপেনিং সেকশন আছে তাতে আপুনি ক্লিক কৰিব লাগিব আৰু তাতে আপুনি ফাইন্ড আউট কৰিব যেটো ৰিকুৱাৰমেন্ট আহিছে জুনিয়ৰ এসিস্ট্যান্ট মেনেজাৰ এণ্ড এসিস্ট্যান্ট মেনেজাৰ 2026-27 ৰ কাৰণে তাতে ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ পিছত আপুনি ৰেজিষ্ট্ৰেচন ফৰ্মটোত ভিজিট কৰিব আৰু তাতে ফাৰ্ষ্ট টাইম ভিজিট কৰি কিনে আপুনি ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিব, যত আপোনাৰ বেসিক ডিটেইলছ ফিল আপ কৰিব। নেক্সট আপুনি এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব, যত আপোনাৰ
personal details, educational details and যদি experience আছে এইখিনি details আপুনি fill up কৰিব next আপুনি upload কৰিব লাগিব requirement documents photo signature লগতে আপোনাৰ left thumb impression আপুনি তাতে submit কৰিব লাগিব next আপোনাৰ application form টো আপুনি submit কৰি দিব লগতে আপোনাৰ যেটো category আছে application fee দি আছে এইখিনি payment আপুনি কৰি দিব লাগিব অনলাইনত next আপোনাৰ application acknowledgement receipt লগতে আপোনাৰ যেটো payment কৰিছে payment receipt টো আপুনি print out ৰাখিব as a future reference কাৰণে important dates খিনি চাই লওক official যেটো notification এটো short notification release কৰিছে আপোনাৰ March 6 2026 ত অনলাইন যেটো apply start হ'ব March 8 2026 ৰ পৰা আপুনি অনলাইনত apply কৰিব পাৰিব আপোনাৰ application টো last date দি আছে apply March 19 2026 লৈকে last submit কৰিব পাৰিব আৰু পেমেন্টৰ যেটো last date দি আছে March 19 2026 লৈকে last আপুনি submit কৰিব পাৰিব এতিয়া চাই লওক এটোত হ'ব আপোনাৰ apply process খিনি complete হোৱাৰ পিছত অনলাইন কেতে apply start মানে exam টো হ'ব এটো date আপোনাৰ notification through inform কৰি দিব important যিখিনি লিংক আছে মই এটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব লগতে এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো